7 নম্বৰ কেইটা কৈছে যে a equal 16 b equal -22 c equal 18 হলে তলৰ ধৰ্মকেইটা সত্যাপন কৰা বুলি কৈছে আমি ধৰ্মকেইটা কি কৰিব লাগিব সত্যাপন কৰিব লাগে মানে 1 নম্বৰত দিছে a + b equal b + a মানে সত্যাপন কৰা মানে ইয়াৰ a আৰু b মানবোৰ বহুৱাই লেফট সাইডৰ সমান যে ৰাইট সাইড সমান হয় দুইটা হেতু দেখুৱাব লাগে এতিয়া সেই কাৰণে আমি প্ৰথমতে লেফট সাইডটো পাতি লম লেফট হ্যান্ড সাইডত আছে a + b এতিয়া আমি সমান চিহ্নত সমান চিহ্ন বহুৱাই এতিয়া a মানটো বহুৱাম যেহেতু a মানটো আমাক 16 দিয়া আছে কাৰণে আমি a তলত 16 বহুৱাম প্লাস আছে প্লাস বহুৱাম আৰু b মানটো আমাক কি দিয়া আছে -22 কাৰণে আমি ইয়াত b মান -22 বহুৱাম এতিয়া আমি প্ৰথমতে বন্ধনীটা লগাই লম এতিয়া 16 আছে 16 তলত 16 প্লাস মাইনাস যদি আমি পূৰণ কৰোঁ প্লাস মাইনাস হ'ব -22 এতিয়া ইয়াক যদি হৰল কৰোঁ ডাঙৰটো আগত মাইনাস আছে উত্তৰটো মাইনাস বহিব এতিয়া ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম 22 পৰা যদি 16 যায়গে তেতিয়া থাকিব 6 মানে উত্তৰটো ওলালে লেফট হ্যান্ড সাইডত -6 এতিয়া আমি ৰাইট হ্যান্ড সাইডটো -6 হয় নে নহয় চাব লাগিব মানে সমান উলিয়াব লাগে লেফট হ্যান্ড সাইডত আছে b প্লাস এতিয়া b মানটো আমি পাইছিলো -22 কাৰণে b মান আমি -22 পাতিম প্লাস আছে প্লাস চিন পাতিম আৰু a মানটো আমাক কি দিয়া আছিল a মানটো 16 দিয়া আছিল কাৰণে a ঠাইত আমি 16 পাতিম এতিয়া দুইটা সংখ্যাৰ আগত ডাঙৰটো আগত আছে মাইনাস তেতিয়ালে উত্তৰটো মাইনাস বহিব এতিয়া ডাঙৰটো পৰা সৰু সংখ্যাটো বিয়োগ কৰি দিব লাগিব এতিয়া 22 পৰা যদি 16 টো বিয়োগ কৰোঁ তেতিয়া থাকিব 6 এতিয়া যেহেতু লেফট হ্যান্ড সাইডত -6 পাইছিলো আৰু ৰাইট হ্যান্ড সাইডত -6 পাইছো মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান পালো মানে আমাৰ ধৰ্মটো সত্যাপন কৰা হ'ল এতিয়া ইয়াত এনেদৰে লিখিম যে লেফট হ্যান্ড সাইড আমাৰ ৰাইট হ্যান্ড সাইড কি হ'ব ধৰ্মটো সত্যাপন কৰা হ'ল বা আমি লিখিব পাৰো যে সত্যাপন কৰা হ'ল এতিয়া একেদৰে 2 নম্বৰটো দিছে a + b + c equal a + b + c এতিয়া আমি সমান চিহ্নৰ দুইটা সাইড যে সমান আমি দেখাব লাগে তাৰ লেফট হ্যান্ড সাইডটো আমি প্ৰথমতে লম লেফট হ্যান্ড সাইডত আছে a + b + c এতিয়া আমি a মানটো বহুৱাম a মানটো আমি পাইছিলো 16 মানে a ঠাইত 16 প্লাস আছে প্লাস বহুৱাম আৰু b মানটো পাইছিলো আমি -22 এতিয়া আমি এক বন্ধনী ভৰাই দিম আৰু প্লাস c আছে আৰু c মানটো আছে আমাক কি 18 আছে কাৰণে c ঠাইত 18 বহুৱাম এতিয়া আমি প্ৰথমতে বন্ধনীডাল আঁতৰাবলৈ চেষ্টা কৰিম এতিয়া পাতিম বন্ধনীডাল আঁতৰাম 16 আছে আৰু প্লাস মাইনাস যদি পূৰণ কৰোঁ প্লাস মাইনাস হ'ব মাইনাস তেতিয়া -22 আৰু প্লাস 18 আছে এতিয়া আমি প্ৰথমতে প্লাস প্লাস গিটা ওচৰৰ কৰি আমি কি কৰিলাম যোগ কৰিলাম এতিয়া প্লাসত আছে 16 আৰু ইফালে প্লাসত আছে 18 এতিয়া আমি 16 আৰু 18 প্লাস প্লাস গিটা ওচৰলৈ নিলাম 16 + 18 ইফালে আছে -22 এতিয়া আমি 16 আৰু 18 যোগ গিটা আমি প্লাস কৰিলাম 16 আৰু যদি আমি 18 যোগ কৰোঁ তেতিয়া পাম আমি 34 আৰু ইফালে আছে -22 এতিয়া 34 পৰা যদি আমি 22 টো বিয়োগ কৰি দিওঁ তেতিয়া উত্তৰটো পাম 12 তেতিয়াহ'লে লেফট হ্যান্ড সাইডত পাইছো আমি 12 এতিয়া আমি ৰাইট হ্যান্ড সাইডতো কি পাব লাগিব 12 পাব লাগিব তেতিয়াহে ধৰ্মটো সত্যাপন হ'ব এতিয়া ৰাইট হ্যান্ড সাইডত আছে ৰাইট হ্যান্ড সাইডত যেটো আছে পাতি লম ৰাইট হ্যান্ড সাইডত আছে a + b + c এতিয়া আমি মানটো বহুৱাই লম a মানটো আমি পাইছিলো 16 প্লাস b মানটো আমি কি পাইছিলো -22 তে b মান আমি -22 বহুৱাই লম আৰু কি আছে প্লাস কিমান আছে c আৰু c মানটো পাইছিলো আমি 18 সেইকাৰণে c ঠাইত 18 বহুৱাম এতিয়া আমি বন্ধনীটা আঁতৰাবলৈ চেষ্টা কৰিম প্ৰথমতে 16 প্লাস আছে প্লাস পাতিম আৰু বন্ধনী আগত আছে প্লাস মাইনাস পূৰণ কৰিলে হ'ব -22
মাজু বন্ধনীডাল হৈ যাব আৰু প্লাছ 18 আছে এতিয়া ইয়াত 16 আছে 16 বাতিম প্লাছ আছে প্লাছে মাইনাছে যদি আমি পূৰণ কৰোঁ -22 এতিয়া ইয়াত প্লাছ আছে ইয়াত প্লাছে পূৰণ কৰিলে প্লাছ 18 এতিয়া প্লাছত থকা 16 আৰু 18 যদি আমি যোগ কৰোঁ তেতিয়া পাম আমি 34 - 22 এতিয়া 34ৰ পৰা 22 বিয়োগ কৰিছে এতিয়া 34ৰ পৰা যদি আমি 22টো বিয়োগ কৰি দিওঁ তেতিয়া আমি পাম 12 এতিয়া আমি আগতে লেফ্ট হেণ্ড চাইডত কৰি লেফ্ট হেণ্ড চাইডত পাইছিলোঁ 12 আৰু ৰাইট হেণ্ড চাইডতো 12 পাইছোঁ মানে দুইফালে সমান ওলালে মানে আমাৰ ধৰ্মটো সত্যাপন হ'ল এতিয়া আমি ইয়াক এনেদৰে লিখিব পাৰোঁ যে প্ৰত্যেকে লেফ্ট হেণ্ড চাইড সমান ৰাইট হেণ্ড চাইড লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড যেহেতু দুইফালে সমান সমান পালোঁ 12 তেতিয়াহ'লে আমি সত্যাপন কৰা হ'ল বুলি লিখিব পাৰোঁ 3 নম্বৰত আছে a + 0 = a তেতিয়াহ'লে আকৌ সত্যাপন কৰিম লেফ্ট হেণ্ড চাইডত আছে a + 0 পাতিম আৰু আমি a মানটো বহুৱাই দিম a মানটো যেহেতু আমাক দিয়া আছে 16 + 0 পাতিম এতিয়া 16ৰ লগত 0 যোগ কৰিলে হ'ব 16 মানে লেফ্ট হেণ্ড চাইডত 16 পালোঁ এতিয়া ৰাইট হেণ্ড চাইডত আছে a সেইকাৰণে a পাতিম আৰু a মানটো আমি পাইছিলোঁ 16 এতিয়া কৰিবলগীয়া একো নাই এতিয়া লেফ্ট হেণ্ড চাইডে 16 ৰাইট হেণ্ড চাইডে 16 মানে দুইটা চাইড সমান সেইকাৰণে আমি লিখিব পাৰোঁ যে লেফ্ট হেণ্ড চাইড সমান ৰাইট হেণ্ড চাইড সত্যাপন কৰা হ'ল এতিয়া 4 নম্বৰটো দিছে 0 + b = b এতিয়া আমি ইয়াক সত্যাপন কৰিম লেফ্ট হেণ্ড চাইডটো ল'ম লেফ্ট হেণ্ড চাইডত আছে 0 + b এতিয়া 0 + b মানটো আমি পাইছিলোঁ -22 মানে b ঠাইত -22 পাতিম এতিয়া 0 পাতিম প্লাছে মাইনাছে যদি পূৰণ কৰোঁ প্লাছে মাইনাছে -22 এতিয়া 0ৰ লগত -22 যদি আমি সৰল কৰোঁ তেতিয়া পাম -22 এতিয়া আমি লেফ্ট হেণ্ড চাইড কৰিলোঁ এতিয়া ৰাইট হেণ্ড চাইডটো কৰিম এতিয়া পাতি ল'ম ৰাইট হেণ্ড চাইড ইকুৱেল ৰাইট হেণ্ড চাইডত আছে b মানে b পাতিম আৰু b মানটো আমি জানো যে -22 যিটো আমাক দিয়া আছিলে ইয়াত পাতিম -22 এতিয়া লেফ্ট হেণ্ড চাইডত পালোঁ -22 আৰু ৰাইট হেণ্ড চাইডতো -22 পালোঁ তেতিয়াহ'লে যিহেতু লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড দুটা সমান তেতিয়াহ'লে ধৰ্মটো সত্যাপন কৰা হ'ল গতিকে লেফ্ট হেণ্ড চাইড সমান ৰাইট হেণ্ড চাইড সত্যাপন কৰা হ'ল বুলি লিখিম আমি এতিয়া 5 নম্বৰটো দিছে a - b ≠ b - a মানে a - b টো b - a লগত সমান নহয় এতিয়া কেলে সমান নহয় আমি সত্যাপন কৰিম লেফ্ট হেণ্ড চাইডত আছে a - b আৰু a মানটো আমি জানো যে 16 মাইনাছ পাতিম b মানটো আমি জানো -22 এতিয়া অংকটো কৰিম 16 মাইনাছে পূৰণ কৰিলে +22 এতিয়া 16 আৰু 22 যদি আমি যোগ কৰোঁ তেতিয়া পাম আমি 38 লেফ্ট হেণ্ড চাইডত পালোঁ আমি 38 এতিয়া আমি ৰাইট হেণ্ড চাইডটো কৰিম ৰাইট হেণ্ড চাইড সমান ৰাইট হেণ্ড চাইডত আছে b - a b মানটো আমি জানো -22 আৰু a মানটো আমি জানো মাইনাছ পাতিম a মানটো আমি জানো 16 বুলি এতিয়া বন্ধনীডাল যদি আঁতৰাই আমি পাতোঁ -22 আৰু -16 এতিয়া এই দুটা যদি হৰল কৰোঁ দুইটা আগতে মাইনাছ আছে তেতিয়াহ'লে ইহঁতৰ যোগফলটো কি হ'ব মাইনাছ বহিব এতিয়া আমি মাইনাছ বহোৱাৰ পিছত সংখ্যা দুটা কি কৰিম যোগ কৰিম এতিয়া 22ৰ লগত যদি 16 যোগ কৰোঁ তেতিয়া আমি পাম 38 এতিয়া আমি লেফ্ট হেণ্ড চাইডত পাইছিলোঁ 38 আৰু ৰাইট হেণ্ড চাইডত পাইছোঁ -38 এতিয়া আমি জানো যে 38 আৰু -38 সমান নহয় সেইকাৰণে আমাক লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান নহয় বুলি দেখাব দিছে এতিয়া আমি ইয়াত এনেদৰে পাতিব পাৰোঁ যে এতেকে লেফ্ট হেণ্ড চাইড ≠ ৰাইট হেণ্ড চাইড এতেকে বা সত্যাপন কৰা হ'ল
এইটোৱে হ'ব ইয়াৰ উত্তৰ। একেদৰে 6 নম্বৰটোত a minus b minus c not equal a minus b minus c মানে লেফট হেণ্ড চাইডৰ লগত ৰাইট হেণ্ড চাইডটো সমান নহয় যে আমাক তাক দেখাব দিছে। কেলে সমান নহয় আগৰটো দৰে আমি প্ৰমাণ কৰিম। তাৰ লেফট হেণ্ড চাইডত আছে a minus b minus c। এতিয়া আমি ইয়াৰ মানবোৰ বহুৱাম। a মানটো আমি পাইছিলোঁ 16, সেইকাৰণে আমি পাতিম 16 আৰু মাইনাছ চাই মাইনাছ বহুৱাম। b মানটো আমি পাইছিলোঁ কি -22। ইয়াক আমি মাজু বন্ধনীৰ মাজত ভৰাই দিম। মাইনাছ আছে মাইনাছ পাতিম আৰু c মানটো আমি পাইছিলোঁ 18। এতিয়া আমি প্ৰথমতে বন্ধনীবোৰ আঁতৰাবলৈ চেষ্টা কৰিম। এতিয়া বন্ধনীবোৰ এইবোৰ, এতিয়া 16 আছে 16 পাতিম, মাইনাছে পূৰণ কৰিলে হ'ব +22 আৰু বাহিৰত আছে -18। এতিয়া যোগকেইটা যোগ কৰি ল'ম। 16 আৰু 22 যদি আমি যোগ কৰোঁ তেতিয়া পাম আমি 38 আৰু -18 আছে। এতিয়া 38ৰ পৰা যদি 18টো বিয়োগ কৰোঁ তেতিয়া আমি পাম 20। তেতিয়াহ'লে লেফট হেণ্ড চাইড পালোঁ আমি 20। এতিয়া ৰাইট হেণ্ড চাইডটো চাম কিমান হ'ব। এতিয়া ৰাইট হেণ্ড চাইডত আছে a minus b minus c, a minus b minus c। এতিয়া ইয়াৰ মানবোৰ বহুৱাই যাম। a মানটো আছিলে 16, মাইনাছ মাইনাছ পাতিম, b মানটো কি আছিলে -22, b মানটো -22 আছিলে, -22 বহুৱাম। এতিয়া মাইনাছ চিন আছে মাইনাছ বহুৱাম আৰু c মানটো আমি জানো যে 18, সেইকাৰণে c তলত 18 বহুৱাম। এতিয়া বন্ধনীডাল শেষ কৰি দিম। এতিয়া আমি প্ৰথমতে বন্ধনী কেইডাল আঁতৰাবলৈ চাম। ইয়াত 16 আছে 16 পাতিম, মাইনাছ আছে মাইনাছ চিনডাল পাতিলোঁ। এতিয়া এই সৰু বন্ধনী আৰু মাজু বন্ধনীৰ মাজত প্লাছ চিন এটা আছে, প্লাছ মাইনাছ হ'ব -22 আৰু ইফালে আছে 18 মানে -18। এতিয়া আমি 16 পাতিম, মাইনাছ আছে মাইনাছ পাতিম আৰু বন্ধনীৰ ভিতৰত থকা -22 আৰু -18। আমি যদি ইয়াক সৰল কৰোঁ তেতিয়া দুইটা আগতে মাইনাছ আছে মাইনাছ বহিব আৰু 22 আৰু 18 যোগ কৰিম। এতিয়া 22 আৰু 18 যোগ কৰিলে হ'ব 40, মানে -22 আৰু -18 সৰল কৰিলে হ'ব -14। এতিয়া মাইনাছে হ'ব +40। এতিয়া 16 আৰু 40 যদি যোগ কৰোঁ তেতিয়া আমি পাম 56। এতিয়া লেফট হেণ্ড চাইডত আমি পাইছিলোঁ আগতে 20 আৰু ৰাইট হেণ্ড চাইডত এতিয়া পালোঁ 56। 20 আৰু 56 যিহেতু সমান নহয় সেইকাৰণে আমি লিখিব পাৰোঁ যে এতেকে লেফট হেণ্ড চাইড নট ইকুৱেল ৰাইট হেণ্ড চাইড। যিহেতু দুইটা সমান নহয় সেইটো আমাক কি কৰিব দিছিলে প্ৰমাণ কৰিব দিছে। তেতিয়া আমি এনেকৈ লিখিব পাৰিম যে এতেকে লেফট হেণ্ড চাইড নট ইকুৱেল ৰাইট হেণ্ড চাইড। সমান নহয় যিটো আমাক সত্যাপন কৰিব আছিলে, সেইকাৰণে আমি এনেদৰে লিখিব পাৰোঁ যে সত্যাপন কৰা হ'ল।